পঞ্চায়তৰ অন্তৰ্গত যি পলখনি গাঁৱত বৰ্তমান মই উপস্থিত আছোঁ আৰু পলখনি গাঁৱৰ যি RGIPT যি পেট্ৰলিয়াম ইউনিভাৰ্চিটি আছে মই তাত বৰ্তমান উপস্থিত আছোঁ। ইয়াত যিটো বান শিবিৰ এটা ভাল লগা দৃশ্য মই দেখাবলৈ অনুৰোধ জনাম। পলখনি যি অংগনবাড়ী কেন্দ্ৰ আছে আৰু প্ৰাথমিক বিদ্যালয় আছে, বিগত দিনকেইটাত এই বান শিবিৰটোতে আচলতে তেওঁলোকৰ পঢ়া শুনা যি কাম কাজ ইতিমধ্যে লৈ গৈছে আৰু ইয়াৰ যিসকল বিষয়ববীয়া আছে, শিক্ষকসকল আছে, তেওঁলোকে বানৰ মাজত যেন তেওঁলোকৰ যিসমূহ শিক্ষা যেন থমকি নৰয় তাৰ বাবে আচলতে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা পোৱা গৈছে। বানে গোটেই শিৱসাগৰ ধুই গৈছে। বহু বিদ্যালয় বৰ্তমান এতিয়ালৈকে বন্ধ, যিহেতু 10 দিনৰ গৰম বন্ধ ইতিমধ্যে বৃদ্ধি কৰিছে শিক্ষা বিভাগৰ ফালৰ পৰা। কিন্তু এই অংগনবাড়ী যি বান শিবিৰ আছে, বান শিবিৰটোত আমি ইয়াত কিছু ইতিবাচক দৃশ্য আমি দেখাই গৈছোঁ। বানত যিসমূহ শিশুৰ পৰিয়াল আচলতে বিধ্বস্ত হৈ গ'ল, সেই শিবিৰটোত বিগত 2টা সপ্তাহ ধৰি তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰি আছে। মোৰ লগত কিছু বিষয়ববীয়া আছে, মই তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। বাইদেউ, কেনেকুৱা লাগিছে, পৰিৱেশটো কি? এনেও আমিতো দুখত আছোঁৱেই, তাৰ মাজত কি ক'ব? আজি বহুত দিনেই হ'ল এই কেম্পটো আৰম্ভ হোৱা আৰু আমাৰ কৰ্মী সহায়িকাসকল ইয়াতেই আছে। তেওঁলোকে আমাৰ ইয়াৰ যিখিনি শিশু, বিশেষকৈ আমি অংগনবাড়ীৰ অন্তৰ্গত 6 বছৰীয়া যিখিনি শিশু, তেওঁলোকক দৈনিক যিখিনি তেওঁলোকে পাঠদান হয়, সেই পাঠদানখিনি আমি কণ্টিনিউ কৰিবলৈ যত্ন কৰিছোঁ। ইয়াৰ বাহিৰে শিশুসকলৰ যি গৰম খাদ্য অংগনবাড়ী কেন্দ্ৰত দিয়া হয়, আজিও সেয়া তেওঁলোকে অলপ খালেই গতিকে তেওঁলোকে এই বানাক্ৰান্ত হৈ তেওঁলোকৰ কোনোবাই কিতাপ হেৰুৱাইছে, কোনোবাই বহি হেৰুৱাইছে। মনবোৰ যদিও দুখত আছে, তথাপিও আমি আমাৰ পৰা যত্ন কৰিছোঁ যে ইয়াতে আমাৰ অফিচত যিখিনি কিতাপ বহি আছে সেই বস্তুখিনি তেওঁলোকৰ মাজলৈ আনি দি তেওঁলোকে ৰং তুলিকাৰে নিজৰ মনেৰে যি আঁকিব বিচাৰিছে বা ইয়াত পাঠদান কৰিবলৈ যত্ন কৰিছোঁ। মই এনেগৰাকী যি আচলতে এতিয়া বৰ্তমান শিকাই আছে তেওঁলোকক বিভিন্ন যি বৌদ্ধিক বা মানসিক শাৰীৰিক যিসমূহ বৃদ্ধি পাব লাগে, ইতিমধ্যে ইয়াৰ যিগৰাকী শিক্ষয়িত্ৰী তেওঁ ইতিমধ্যে এই কাৰ্যসূচী সম্পন্ন কৰি থকা মই দেখাইছোঁ। শিশুসকলেও আচলতে মন প্ৰোতকে এই তেওঁলোকৰ শিক্ষকগৰাকীক সহযোগিতা কৰিছে। এক ভাল লগা ছবি, যি আচলতে শিৱসাগৰৰ 2টা সপ্তাহ যি গুমা হৈ থকা যিসমূহ পৰিৱেশ, এই শিশুসকলৰ মুখৰ হাঁহিৰে পুনৰবাৰ জীপাল হোৱা পৰিৱেশ এটাৰ মাজত আমি অসম লাইভ 24 দৰ্শক লৈ যাব চেষ্টা কৰিছোঁ। এই শিশুসকলে আচলতে বানৰ যি বিধ্বংসী ৰূপ বা পৰিয়ালটোৰ কি হ'ল তেওঁলোকৰ বোধগম্য যিহেতু নহয়, কিন্তু তেওঁ বান শিবিৰত এই যিসমূহ বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ যেন বৌদ্ধিক, মানসিক আৰু শাৰীৰিক যিসমূহ কথা বতৰা সেইসমূহ যেন কেতিয়াও বিঘ্নিত নহয়, তাৰ বাবে আচলতে লক্ষ্য ৰাখি তেওঁলোকে বিগত 2টা সপ্তাহ ধৰি এই ধৰণে কাৰ্যসূচী চলাই গৈছে। মই বাইদেউৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, অকণমান অসুবিধা দিছোঁ। কেনেকুৱা লাগিছে শিশুসকলক? দুখো লাগিছে, যিহেতু তেওঁলোকে নিজৰ ঘৰ এখন পানীয়ে সকলো শেষ কৰি দিছে। তাৰ মাজতো শিশুসকলে যাতে সিহঁতৰ মনবিলাকত আনন্দ প্ৰকাশ কৰিব পাৰোঁ, তাকে লৈ আজি এই কেন্দ্ৰটোত আৰু স্কুলৰ যিটো আমাৰ পঢ়াটো যাতে সিহঁতৰ স্থগিত নহয়, সেইকাৰণে আমি পঢ়াৰ মাজতে তাহাঁতক মনোৰঞ্জনৰ কাৰণে আমি কিছুমান নাচ গান আদি কৰি তাহাঁতক আমি ইয়াত ৰখাইছোঁ। আৰু লগতে শিশুসকল যাতে বাহিৰলৈ যাব নোৱাৰে, কোনো বিপদত পৰিব নোৱাৰে, সেই ক্ষেত্ৰতো আমি চকু ৰাখি এনেদৰে তেওঁলোকক আবদ্ধ কৰি আমি বিষয়টো তেওঁলোকে একো নাজানে। তাহাঁতি খালি যিদিনাখন তাহাঁতৰ বানত ঘৰবিলাক ডুব গৈছিলে, সকলো শিশুৱে কান্দিছিলে। বৰ দুখৰ বিষয়। মোৰ অংগনবাড়ী কেন্দ্ৰটোতো মই বৰ কষ্টৰে অংগনবাড়ী চেণ্টাৰটো বনাইছিলোঁ। এতিয়া অংগনবাড়ী কেন্দ্ৰটোলৈ যাবলৈ মোৰ কোনো ৰাস্তা নাই। সকলো বস্তুৱে উঠি গুচি গ'ল, ভাগি গ'ল, একো নাই মোৰ। নিজকে মই কেনেকৈ প্ৰিপেয়াৰেশ্যন কৰিম সেইটো ধৰিব পৰা নাই এতিয়ালৈকে। আৰু শিশুসকলক কেনেকৈ কিমান দিনতনো মই পাঠদান দিব পাৰিম, মই তাকো এতিয়ালৈকে গম পোৱা নাই। মোৰ ঘৰ পলাশনি গাঁৱত। মোৰো ঘৰত একঁকাল পানীয়ে হৈছে। অংগনবাড়ী কেন্দ্ৰ মডেল চেণ্টাৰ আছিলে, মোক চৰকাৰে দিছিলে। একঁকাল তাৰ ভিতৰত পানী হ'ল। মই যিখিনি বস্তু বৰ যতনেৰে ল'ৰা ছোৱালীখিনি শিকাবৰ কাৰণে লৈছিলোঁ, সেইখিনি সম্পূৰ্ণ পানীত শেষ হৈ গ'ল। তেতিয়াও আপুনি কৰ্তব্য কৰি গৈছোঁ। আৰু মোৰ নিজকে ভাবিছোঁ যে মোৰ যিহেতু মই চৰকাৰীভাৱে কিবা এটা মাননি পাওঁ, শুদ্ধমান মাননি, যিটো মাননি আমাৰ ঘৰখন নচলে, তাৰ বিনিময়তো মই শিশুসকলৰ নিজৰ কৰ্তব্য পালন কৰি গৈছোঁ। এই ধৰণে আচলতে মই চেণ্টাৰটো কি অৱস্থা হৈ আছে মই দেখাব চেষ্টা কৰিছোঁ।
ইতিমধ্যে পানীত বুৰ গৈ আছে ইয়াৰ চেণ্টাৰটো কিন্তু তেতিয়াও এই বিষয়ববীয়াসকল কৰ্তৃপক্ষসকলে তেওঁলোকে কৰ্তব্য কৰি গৈছে যাতে কোনো কাৰণতে শিশুসকলৰ বৌদ্ধিক মানসিক আৰু শাৰীৰিক যিসমূহ স্তৰ সেইবোৰ যেন বিঘ্নিত নহয় তাৰ বাবে বান শিবিৰতো এই ধৰণে এতিয়া শিশুসকলৰ দুখৰ মাজতো হাঁহি আৰু নাচ গানে মুখৰিত হোৱা এক পৰিৱেশ অসম লাইভ 24 দৰ্শকসকলক মই দেখাই যাবলৈ চেষ্টা কৰিছিলোঁ।